আজি এই মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনটোত মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় দুইখন জিলাৰ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলোৰে আশীষ বিচাৰিছোঁ, কাৰণ ৰাইজৰ মৰম চেনেহ আন্তৰিকতাৰ ভিত্তিতে জনপ্ৰতিনিধি হিচাপে ৰাজ্যবাসীকে সেৱা কৰা, দেশবাসীকে সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস আমাৰ এইখন পবিত্ৰ সমাজে আগন্তুক নিৰ্বাচনত আমাক জয়ী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। আৰু আজি এই মনোনয়ন পত্ৰ দাখিল কৰাৰ মুহূৰ্তত আমাৰ বিজেপি, এজিপি, UPPL তিনিটা দলৰ ৰাজ্যিক পৰ্যায়ে যিসকল নেতৃবৃন্দই আজি এই মনোনয়ন পত্ৰত আহি আমাক উৎসাহিত কৰিলে, শুভেচ্ছা প্ৰদান কৰিলে। আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ জ্যেষ্ঠ নেতা সাংসদ ৰণগাঁও বৰুৱা ডাঙৰীয়া, UPPLৰ আৰু এজিপিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে আজি এই বিশেষ অনুষ্ঠানত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আমাক যেনেধৰণে উৎসাহিত কৰিলে, শুভেচ্ছা দিলে, তাৰ বাবে মই তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে ডিব্ৰুগড়ৰ জনপ্ৰিয় সাংসদ যোৱা 10 বছৰে যিগৰাকীয়ে সফলভাৱে কাৰ্যকাল সম্পূৰ্ণ কৰিলে, ৰাইজক আস্থাৰ বিশ্বাসত লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতে আহি আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মোক দুগুণ উৎসাহিত কৰিলে। আৰু লগতে যিসকল আমাৰ এজিপি, বিজেপিৰ কাৰ্যকৰ্তাই সুদূৰ মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ, মাৰ্ঘেৰিটা, মাকুম, তিনিচুকীয়া, চাবুৱা, লাহোৱাল, দুলীয়াজান, নাহৰকটীয়া, টিংখাং, ডিব্ৰুগড় আৰু মৰাণ এই অঞ্চলৰ পৰা আহি আমাৰ কাৰ্যকৰ্তাসকলে যেনেধৰণে তেখেতসকলে কষ্ট স্বীকাৰ কৰিলে, এই মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠান সফল কৰাৰ বাবে মই প্ৰতিগৰাকী কাৰ্যকৰ্তাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কৰ্মদক্ষ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ ৰাজ্যিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগতে বিধায়ক বিনোদ হাজৰিকা, পুনাকন বৰুৱা, সুৰেন ফুকন, ভাস্কৰ শৰ্মা, তৰংগ গগৈ আৰু তেৰছ গোৱালা আৰু আমাৰ চক্ৰধৰ গগৈ, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ আমাৰ প্ৰতিগৰাকী সফল বিধায়কে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তৰিকতাৰে তেখেতসকলে শুভেচ্ছা প্ৰদান কৰিলে। ইয়াৰ উপৰিও আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী প্ৰাক্তন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, লগতে আমাৰ দুয়োটা দলৰ ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ নেতাসকল আৰু জিলা, মণ্ডল আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে যেনেধৰণে উৎসাহিত হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিষ্ঠাৰে, সততাৰে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি ভাৰতবৰ্ষৰ 140 কোটি জনগণক শক্তিশালী কৰি তুলিলে, সামাজিক ন্যায় প্ৰদান কৰিলে, সকলো শ্ৰেণীৰ মানুহৰ বাবে আটাইতকৈ দৰিদ্ৰসকলকো আজি সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিলে, সামাজিক ন্যায় দিলে, অৰ্থনৈতিক উন্নয়নৰ সুযোগ প্ৰদান কৰিলে। গতিকে সেইবাবে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি, NDA গঠবন্ধনৰ প্ৰতি ভোটদাতা ৰাইজৰ বিশেষ আগ্ৰহ বৃদ্ধি হৈছে। তেখেতসকলে আস্থা আৰু বিশ্বাসেৰে আগন্তুক লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে আন্তৰিকতাৰে বিচাৰিছে। গতিকে সেই যাত্ৰাত আমিও অংশীদাৰ হ'বৰ বাবে অসমৰ
14টা লোকসভা সমষ্টি এই লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিতেই জিকাৰ বাবে জয়যুক্ত হোৱাৰ বাবে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ বাবে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সতীৰ্থসকলক লৈ দিনে নিশাই কষ্ট স্বীকাৰ কৰিছে আৰু আগন্তুক দিনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও এই যাত্ৰাত মোদী ডাঙৰীয়াক আন্তৰিকতাৰ সহযোগিতা আগবঢ়াবৰ বাবে এই নিৰ্বাচনী যুঁজত বিপুল ভোটৰ সংখ্যক জয়যুক্ত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে পণ বান্ধিছে গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত আমি ৰাইজৰ সহযোগিতাত সকলো জাতি ধৰ্ম ভাষা ভাষী সকলো জাতি জনগোষ্ঠীৰ সহযোগত আমি নিশ্চিতভাৱে অসমৰ আৰু অসমীয়াৰ স্বাৰ্থত বৃহত্তৰ অসমীয়া সমাজখন শক্তিশালী কৰাৰ স্বাৰ্থত বিকশিত কৰাৰ স্বাৰ্থত আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় শক্তিশালী কৰাৰ স্বাৰ্থত আমি আগন্তুক দিনত এই নিৰ্বাচনত আন্তৰিকতাৰে কাম কৰি যাম আৰু আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে ডিব্ৰুগড় লোকসভা সমষ্টি ভাৰতবৰ্ষৰ ভিতৰতে বিকশিত লোকসভা সমষ্টি হিচাপে গঢ় লৈ উঠক বিকশিত লোকসভা ডিব্ৰুগড় সমষ্টি বিকশিত অসম বিকশিত ভাৰত আমিতো বিপুল সংখ্যক মই এতিয়া সংখ্যাত নকওঁ কিন্তু আমাৰ প্ৰতিগৰাকী মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ্বৰ তেলী ডাঙৰীয়া আৰু প্ৰতিগৰাকী আমাৰ বিধায়কে মানে লোকসভা সমষ্টিত থকা প্ৰায় 10টা বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী বিধায়কে আজি যি দৃঢ়তাৰে তেখেতসকলে সংখ্যা কৈছে এই সংখ্যাৰ পৰা আপোনালোকে প্ৰমাণ পাইছে যে তেখেতসকলৰ যিটো আত্মবিশ্বাস এই আত্মবিশ্বাস এইকাৰণে বিধায়কসকলৰ হৈছে কাৰণ তেখেতসকলে দিনে নিশাই জনসম্পৰ্ক ৰাখিছে আৰু কেন্দ্ৰীয় আৰু ৰাজ্যৰ যিবিলাক আঁচনি এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত তেখেতসকলে চোৱা চিতা কৰিছে সেইকাৰণে ৰাইজে তেখেতসকলক ভাল পায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ